এইয়া হৈছে আমাৰ ভাগ্যৱতী। প্ৰায় ১.৫ মাহমানৰ আগত এইহাল দম্পতীয়ে এই যজা ল'ৰা ছোৱালীহাল পাইছিল। মেডিকেল কলেজত বহুত দিন ধৰি ICUত ভৰ্তি হৈ থাকিব লগা হৈছিল এই শিশুকেইটাই। আজি এই হাঁহি থকা ফটোখনৰ আঁৰৰ কাহিনীটো মই অকণমান ক'বলৈ বিচাৰিছোঁ। তেওঁলোকক আজি মই আমাৰ ফ'ল' পপিটিত লগ পাইছিলোঁ, কিন্তু তাৰ আগত তাই নিজৰ মুখেৰে কোৱা কিছুমান কথা মই সাঁচি থৈছিলোঁ, সেয়ে অলপমান শুনো আহকচোন, তাৰপিছত মই ক'ব লগাখিনি ক'ম। শুনো আহক। হেল্ল', কি নাম তোমাৰ? ভাগৱতী বৰা। ভাগ্যৱতী, তুমি ক'ত আছা এতিয়া? এতিয়া মই হস্পিটেলত আছোঁ। হস্পিটেলত আছা? আছাম মেডিকেল কলেজত আছা? শিশু বিভাগত আছা? তোমাৰ ইয়াত থকা আজি কিমান দিন হ'ল? আজি এসপ্তাহ বেছি। এসপ্তাহ বেছি হৈছে? এসপ্তাহ নহয়, তোমাৰ 10 দিনৰ ওপৰ হ'ল নেকি, হয়নে? কাৰণ তুমি ICUতো আছিলা, হয়নে? তুমি জন্ম কেতিয়া হৈছিলে তোমাৰ? জন্ম হৈছিলে 19 অক্টোবৰ। 19 অক্টোবৰ। 19 অক্টোবৰ জন্ম হৈছিলে। আৰু তুমি প্ৰথমতে তোমাৰ কেঁচুৱা ICUতে জন্ম মানে ভৰ্তি আছিলে, হয়নে? জন্ম হৈ লগে লগে ICUত দেখিলে। আৰু তোমাৰ দুটা কেঁচুৱা, দুটাৰ ওজন সৰু সৰু আছিলে। কিমান আছিলে ওজনকেইটা? 1 কেজি 200 গ্ৰাম আৰু এটা 1 কেজি 195। 1 কেজি 200 গ্ৰাম আৰু 1 কেজি 195। তো দুয়োটাই সৰু প্ৰিমেচিয়ৰ বেবী আছিলে তোমাৰ। তাৰপৰা ICUত তোমাৰ তেতিয়াও তুমি এসপ্তাহ 10 দিন ধৰি আছিলা, ঠিক আছে? তাৰপিছত তুমি ঘৰলৈ গ'লা। প্ৰথম অৱস্থাৰ সময়ত তেতিয়া তোমাৰ বেছি দিন মই পোৱা নাছিলোঁ চাগে ষ্টেপডাউনত, হয়নে? 2 দিনে পাইছোঁ নেকি? 2 দিনে পাইছিলোঁ। সেইটো কাৰণে তোমাক বেছি শিকাব পৰা নগ'ল আৰু তুমিও ইমান ভালকৈ শিকি নল'লা, ঠিক আছে? নল'লা মানে তোমাক দিয়া নাই, যিখিনি তুমি শিকিলা তেনেকৈ ঘৰলৈ গুচি গ'লা। তাৰপৰা তোমাক আকৌ লগ পাইছোঁ আমি ফ'ল'ত পাইছোঁ, তুমি চেকআপত আহিছিলা। তেতিয়াহে তোমাৰ কেঁচুৱাটো ওজন নবঢ়াৰ কাৰণে তোমাক ভৰ্তি কৰা হ'ল। তেতিয়াৰ পৰা এতিয়ালৈকে তুমি বহুতখিনি যথেষ্ট শিকিবলৈ পালা। আৰু তোমাৰ পৰা আমি এতিয়া ফিডবেকটো ল'বলৈ বিচাৰিছোঁ, কিয়নো তোমাক প্ৰথমতে আমি খুব ডিপ্ৰেছ পাইছিলোঁ, ঠিক আছে? তুমি ভালকৈ কথা নাপাতা, হাঁহিব নোৱাৰিছিলা, তোমাৰ ঘৰৰ মানুহকো আমি কৈছিলোঁ যে তুমি কেলৈ এনেকৈ থাকা, তো কৈছে তুমি আগৰ পৰাই তেনেকুৱা বুলি। কিন্তু তেতিয়াৰ পৰা এতিয়ালৈকে একেৰাহে আমি সদায় মানে ৰেগুলাৰ বেচিছত তোমাক আমি কাউন্সিলিং কৰি আছোঁ, ঠিক আছে? তোমাক সুধি থকা হৈছে, সেইটো এটা থেৰাপেটিক কাউন্সিলিং বুলি কয়, ঠিক আছে? থেৰাপেটিক ছেশ্যনো সেইবোৰ। তো তেনেকৈ কৰি থকাৰ কাৰণে তুমি আজি বহুতখিনি উপকৃত হৈছা, মানে আগতকৈ বহুত সলনি হ'লা। তুমি নিজৰ পাৰ্থক্যটো অনুভৱ কৰিছা নাই? কৰিছা। কেঁচুৱাটো বেছিকৈ কেয়াৰ ল'ব পাৰিছা, যত্ন ল'ব পাৰিছা। কেইটামান তুমি ভালকৈ কৈ দিয়া, তোমাৰ নিজৰ মুখেৰে কোৱা, কাৰণ এইটো অকল মোৰ কাৰণে নহয়, তোমাৰ দৰে বহুত তেনেকুৱা মাকবিলাকৰ কাৰণে, যিবিলাকৰ প্ৰথমতে যিটো আত্মবিশ্বাস বা যিটো কনফিডেঞ্চ প্ৰথমতে নাথাকে, কেঁচুৱাটো যতন লওঁতে, কিন্তু পাছলৈ লাহে লাহে শিকি সেইটো কনফিডেঞ্চটো গ্ৰ'থ হৈ যায়। সেই তুমি কোৱা প্ৰথমতে তোমাৰ যিখিনি অসুবিধা পাইছিলা তুমি ইয়াত থাকোঁতে বা ঘৰত থাকোঁতে, তাৰপৰা ইয়াত আহোঁতে বা ৰেগুলাৰ বেচিছত কাউন্সিলিং কৰোঁতে তুমি যিখিনি পালা সেইখিনি কথা কোৱা। মানে প্ৰথমতে যিহেতু ফাৰ্ষ্ট বাচ্চা হয় ন, তো জনা নহয় যে কেনেকৈ কেয়াৰ ল'ব লাগে, কেনেকৈ ৰাখিব লাগে। আৰু প্ৰথম বাচ্চা হওঁতে নিজৰ কনফিডেঞ্চ কমি যায়, নিজৰ হেল্থ ঠিক নাথাকে। কিন্তু ইয়াত অহাৰ পাছত কি হয়, আপোনালোকে সুধি থাকে ন, প্ৰত্যেকবাৰ সুধি থাকে, প্ৰত্যেকবাৰ কয় কেনেকৈ কেয়াৰ ল'ব লাগে। তো সেইভাগে কওঁতে শিকোঁতে মানে বেছিকৈ কেয়াৰ ল'ব পৰা হয়। আৰু নিজৰ কনফিডেন্ট আহি যায়, মানে যে বাচ্ছাটো মই ধুনীয়াকৈ কেয়াৰ ল'ব পাৰিম, আৰু মানে আগতকৈ বেছি ভালকৈ কেয়াৰ ল'ব পাৰিম যদি কনফিডেন্ট আহে। আৰু নিজৰ কনফিডেন্ট আহিলে কি হয়, নিজৰ বাচ্ছাৰ হেল্থটো ঠিক হৈ যায় মানে লাহে লাহে। কেইবাটাও বস্তু আমি চাবলৈ দেখাইছোঁ তোমাক, অকল কেঁচুৱাটো কেনেকৈ গাখীৰ খুৱাব সেইটোৱে নহয়, হয়নে? কেঁচুৱাটো মুখ কেনেকৈ চফা কৰিব লাগে, কেনেকৈ বেবীটো চফা কৰিবা, কেনেকৈ কাপোৰে মেৰিয়াবা, কেনেকৈ গৰম কৰি ৰাখিবা, ঠাণ্ডা হ'লে কি কৰিবা, গৰম হ'লে কি কৰিবা, দৰৱ কেনেকৈ খুৱাবা, জুখি কেনেকৈ খুৱাবা, আৰু ঘৰলৈ গ'লে তুমি কেনেকৈ খুৱাব লাগিব সেইখিনিও বুজাই দিয়া হৈছে। আগতেও কোৱা হৈছিলে, কিন্তু যিয়ে নহওক আগতে কোৱাখিনি তোমাৰ হেল্পফুল নহ'ল, হয়নে? এতিয়া কোৱাখিনিতো বেছি হেল্পফুল হৈছে। প্লাছ তুমি চেকআপত কেতিয়া আহিব লাগিব, আৰু তুমি মানুহৰ লগত কথা পাতিলে তোমাৰ কাৰণে কিমান ভাল, হয় নাই? তুমি যদি মনে মনে থাকা, তোমাৰ প্ৰব্লেমবোৰ শ্বেয়াৰ নকৰা, তোমাৰ সেইটো চলিউশ্যন নোলাব নহয়, হয় নাই? তো সেইখিনিৰ পৰা তুমি বহুত লাভ পালা, হয় নাই? বেনিফিটছ তোমাৰ বহুত হ'ল। তুমি আগতে অ'পেন হ'ব নোৱাৰিছিলা, কনফিডেঞ্চটো তোমাৰ একেবাৰে ল' আছিলে, প্লাছ তুমি এক্সপ্ৰেছেই নকৰিছিলা, নেহাঁহিছিলা, তোমাক দেখিয়ে ভাল লগা হৈছে আজিকালি, ঠিক আছে? কাৰণ প্ৰথমতে নতুন যেতিয়া মাক হয়, নতুনকৈ যেতিয়া মাতৃত্ব লাভ কৰে, সেইটো সময়ত কি হয়, মাকবিলাকৰ কেঁচুৱাটো কেনেকৈ যত্ন কৰিব লাগে সেইটো নেজানেই, মানে সেইটো স্বাভাৱিক কথা। তোমাৰ বুলি নহয়, চব মাকৰে সেইটো প্ৰব্লেম হয়। কিন্তু লাহে লাহে সেইটো কি হয়, যেতিয়া তুমি শিকি থাকিবা, দেখি থাকিবা, আৰু তোমাক দেখাই থাকিব, বেলেগক কৰি থকা দেখিবা, তো সেইবোৰ লাহে ইম্প্ৰুভ হৈ যায়। আৰু তুমি অকল ইয়াত বুলিয়ে নহয়, ঘৰলৈ গ'লেও তুমি কেঁচুৱাটো যত্ন ল'ব লাগিব ন, ইয়াত তুমি ভালকৈ শিকিলেহে ভালকৈ কৰিব পাৰিবা। তো সেইটো কাৰণে আমি যিখিনি কাউন্সিলিং কৰোঁ সেইখিনি বহুত মানে মানুহক সহায় কৰে, ঠিক আছে? আৰু সেইখিনি লাভ তুমিও উঠাব পাৰিলা। এতিয়া ঘৰলৈ গ'লে আগতকৈ বেছি ভালকৈ তুমি যত্ন ল'ব পাৰিবা, হয় নাই? এতিয়া দুয়োটাৰে কেঁচুৱাৰ ওজন ধুনীয়াকৈ বাঢ়ি আছে তোমাৰ,
কাৰোবাৰ মানে তোমাৰ দৰে বেলেগ মাকলৈ তুমি কিবা এটা মেছেজ দিব বিচাৰিছা? মানে কি হেল্থি থাকিবলৈ হ'লে অকণমান মানে ল'ৰাকেইটা হেল্থি ৰাখিবলৈ নিজেও হ'লে থাকিবলৈ নিজেও ভালকৈ হেল্থি থাকিব ৰাখিব লাগিব। লাগিব আৰু নিজে মানে কি হয় অনবৰত অকণমান ফূৰ্তি থাকিব লাগিব, মনটো ভালকৈ মনটো ৰাখিব ভালকৈ লাগিব। ৰাখিব লাগিব। আৰু তুমি আপোনালোকে ভালকৈ যিভাগে কয় এইবোৰ কথা মানে ধুনীয়াকৈ মানে শুনি মনত ৰাখি মানে সিহঁতক তেনেকৈ কেয়াৰ কৰিব লাগিব। তুমি তেতিয়া মানে ভালকৈ খাব লাগিব, তুমি যিয়ে পাইছা সময়মতে আপোনালোকে খুৱাব যিবোৰ কয় কৰিবা। মানে আমাৰ বিষয়ে বা বাচ্ছাটোৰ কেয়াৰৰ বিষয়ে যিখিনি কয় সেইখিনি ভালকৈ মনত ৰাখি মানে বাচ্ছাটোক কেয়াৰ কৰিব লাগিব। তেতিয়া মানে বাচ্ছা হেল্থি হৈ যাব। তুমি অকল কেঁচুৱাটো নহয় নিজৰ ওপৰতো অলপ ফ'কাছ কৰিবা, হয় নাই? তুমি খোৱা বোৱা কৰিব লাগিব, ভালকৈ ৰেষ্ট ল'ব লাগিব, হা। তুমি মনটো ভালকৈ ৰাখিবলৈ তুমি তেনেকুৱা খাদ্য খাব পাৰা, চকলেট খাব পাৰা, সেইবোৰ কৰিব পাৰা, বা তুমি চিনেমা চাব পাৰা, গান শুনিব পাৰা, কথা পাতিব পাৰিবা, সেইবোৰ কৰিব পাৰা, ঠিক আছে? আৰু সেইখিনি কৰিয়ে বা আৰু বেলেগ বহুত আছে, আমি যিখিনি কৈছোঁ সেইখিনি তুমি বহুত ইয়াৰ পৰা তোমাৰ লাভ আছে আৰু আগলৈও হৈ থাকিব, হয় নাই? বেলেগ একো মেছেজ, ঠিক আছে? থেংক ইউ তুমি কোৱাৰ কাৰণে দেই, আহি থাকিবা। এতিয়া আহোঁ আচল কথাটোলৈ। এই যে দেখালোঁ মই ভিডিঅ'টো, এই ভিডিঅ'টো মই যেতিয়া তাই হস্পিটেলত ভৰ্তি হৈ আছিল তেতিয়া ৰেকৰ্ড কৰিছিলোঁ। তাই ছুটি হোৱাৰ দিনা, ঘৰলৈ যোৱাৰ আগমুহূৰ্তৰ সময়ৰ কথা, আৰু তাই অনুমতিৰ পাছতহে মই সেইটো ৰেকৰ্ড কৰিছিলোঁ। তাই মেডিকেল কলেজত যেতিয়াই ভৰ্তি হ'ল, অৰ্থাৎ যেতিয়া আইচিউত কেঁচুৱাকেইটা ভৰ্তি হ'ল, তাৰ সেই পাছৰ সময়ৰ পৰাই তাইৰ লগত মই যোগাযোগত আছিলোঁ, কিয়নো মোৰ কাউন্সিলিং কৰাটোৱেই মোৰ কাম, আৰু সেইটো ক্ষেত্ৰতেই মই তাইৰ লগত যোগাযোগ ৰাখিছিলোঁ। আৰু যেতিয়াৰ পৰা তাইৰ লগত এই সোধ-পোছ কৰা, কথা বতৰা পতাৰ আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰাই মই গম পালোঁ যে তাই আত্মবিশ্বাসটো খুব কমি আছিলে। তাই কেনেকৈ যত্ন ল'ব কেঁচুৱাকেইটা, কেনেকৈ সময়মতে খুৱাব, চাব, মেলিব, মানে তাই মেনেজমেণ্টখিনি কৰিব পৰা নাছিলে। তাই খুব মন মাৰি আছিলে। প্ৰথম কেইদিনমানটো তেনেকেই পাৰ হৈ গ'ল। কিন্তু তাৰপাছত দেখিলোঁ নাই, ইমান দিন এনেকৈ ৰেগুলাৰ বেচিছত কাউন্সিলিং কৰাৰ পাছতো তাই একো ইম্প্ৰুভমেণ্ট নাছিল। আৰু যেতিয়াৰ পৰা তাইক মই ষ্টেপ ডাউনত লগ পালোঁ, তাই দুদিনমানৰ পাছতে তাইক ছুটিও দি দিলে। সেইটো কাৰণে যদিও তাইক শিকাব লগা আছিল বহুতখিনি থাকি গ'ল। কিন্তু আকৌ মই তাইক লগ পালোঁ, এই যেতিয়া ফাৰ্ষ্ট ফ'ল' আপত তাইক আকৌ ৰিএডমিট কৰা হ'ল। তেতিয়া ভৰ্তি কৰাৰ কাৰণটোৱে আছিলে যে ওজন বঢ়া নাই। তাৰমানে তাই ইয়াত যিহেতু ভালকৈ শিকি নগ'ল, ঘৰত গৈও তাই ভালকৈ কেঁচুৱাকেইটা যত্ন ল'ব পৰা নাছিলে, আৰু সেইটো কাৰণে আকৌ তাইক এডমিট কৰা হ'ল। আৰু তেতিয়াৰ পৰাই মোৰ কাম আৰু বাঢ়ি গ'ল। তেতিয়াৰ পৰা তাইৰ লগত মই ৰেগুলাৰ বেচিছত তাইক যেনেকৈ মানে কাউন্সিলিং কৰিব লাগে, ঠিক সেইটো মই কৰি গ'লোঁ। আৰু যিহেতু ইণ্টাৰেকশ্যন কৰি থাকিলে, আৰু যিটো মানে থেৰাপিউটিক বুলিও কয়, ছাপৰ্টিভ থেৰাপি বুলি কয় আচলতে, এইটো কাউন্সিলিঙৰ এটা মানে কি বুলি ক'ম, এটা ৰোলেই হয়। তেনেকৈ কৰি তাইক ডেইলি বেচিছত কৰি তাইৰ যিটো পৰিৱৰ্তন আহিলে, ইম্প্ৰুভমেণ্ট আহিলে, এইটো একদম মানে ক'ব লগা। আৰু ভিডিঅ'কেইটা নিশ্চয় আপোনালোকে শুনিব পাৰিছে তাইৰ মুখৰ কথা, কাৰণ প্ৰথমতে তাই মুখেৰে শব্দ এটা ফুটাব নোৱাৰিছিলে। আৰু অকল তাইকেই নহয়, মই তাইৰ হাজবেণ্ড আৰু তাইৰ ঘৰৰ অন্য সদস্য যিগৰাকী লগত আহিছিলে তেওঁৰ লগতো মই কথা বতৰা পাতিছিলোঁ। তেওঁকো মই সুধিছিলোঁ যে তাই যিটো এতিয়া অৱস্থা, এইটো আগৰ পৰাই এনেকুৱা নে প্ৰেগনেঞ্চি সময়ৰ পৰা হৈছে নে এই ছাডেন এতিয়া হৈছে। তো তেওঁ কৈছিলে যে নাই, তাই আগৰ পৰাই এনেকুৱা, কম কথা কয়। মই কথাটো জানিতো থ'লোঁ, কিন্তু মোৰ কথাটো মানে মোৰ ডাইজেষ্ট হোৱা নাছিলে যে এনেকুৱাতো নহয়, হয়তো প্ৰেগনেঞ্চিৰ কাৰণে মানুহজনী সলনি হ'ল। সেইকাৰণে যেতিয়াৰ পৰা তাইক আকৌ মই ছেকেণ্ড টাইম পালোঁ, তেতিয়াৰ পৰা মই নিজৰ কামখিনি ভালদৰে কৰিবলৈ ল'লোঁ। আৰু এতিয়া দেখিছেনে, তাই মুখৰ হাঁহি, তাই যিখিনি কথা কৈছে খুব স্পষ্টৰে কৈছে, আৰু তাই বেলেগলৈও মানে মেছেজটো দিছে যে নিজকে কেনেকৈ ৰাখিব লাগে, কাৰণ সেইখিনি বস্তু শিকোৱা হয়। আৰু পষ্টপাৰ্টামৰ সময়ত, মানে ডেলিভাৰী হোৱাৰ পাছৰ সময়খিনি খুব গুৰুত্বপূৰ্ণ, কাৰণ অকল কেঁচুৱাটোৰ কাৰণেও নহয়, মাকৰ কাৰণেও মানসিকভাৱে, শাৰীৰিকভাৱে সুস্থ হৈ থকাটো খুব প্ৰয়োজনীয়। তেতিয়াহে মাতৃগৰাকী যেতিয়া সুস্থ হৈ থাকিব, তেতিয়াহে শিশুটোক ভালকৈ যত্ন ল'ব পাৰিব। আৰু এই ক্ষেত্ৰত ঘৰৰ সদস্যবিলাকে খুব সহযোগ কৰিব লাগে। আৰু তাইৰ ক্ষেত্ৰত অলপ অসুবিধা হৈছিলে, যিহেতু দুটা কেঁচুৱা আৰু লগত কাকো থাকিব দিয়া নহয় হস্পিটেলত থকাৰ সময়খিনিত। কিন্তু মোৰ ফালৰ পৰা আৰু আমাৰ বাকী অন্য মেম্বাৰৰ পৰা যথেষ্ট তাই হেল্প পালে, আৰু তাৰেই ফল এইটো। আজি তাই একদম কেঁচুৱাকেইটা সুস্থ হৈ যেতিয়া ঘৰলৈ গৈ আকৌ চেকআপত আহিছে,
দেখি মানে মোৰ বহুত ভাল লাগিলে আৰু তাইক মই সুধিলোঁ তুমি কেনে আছা, হাজবেণ্ডকো সুধিলোঁ তাইক কেনে পাইছা, আগতকৈ সলনি হৈছে নাই, তাই কথা বতৰা পাতেনে, অঁ বাইদেউ হৈছে। সেইখিনি শুনিও পাই কাৰ ভাল নালাগিব। আৰু সেইটোৱে মোৰো তেনেকেই খুব ভাল লাগিলে আৰু মই ভাবিলোঁ যে আকৌ মই ৰেকৰ্ড কৰি থওঁ যাতে মই আৰু কাৰোবাক কেনেকৈ দেখাব পাৰোঁ। এতিয়া গম পালেনে এই হাঁহি থকা ছবিখনৰ আঁৰৰ কাহিনীটো? দেখি সঁচাই বহুত ভাল লাগিলে। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। ধন্যবাদ।